আজি লৈ আহিছোঁ ৰৌ মাছৰ ভাপত দিয়া এবিধ ৰেচিপি। ভাপত দিয়া মাছ খাই খুব ভাল লাগে। তাৰ কাৰণে প্ৰথমে এটা কণ্টেইনাৰত মই মাছ ল'লোঁ। প্ৰায় 3 টুকুৰামান লৈছোঁ, অকণমান যিহেতু ডাঙৰ মাছ কেইটুকুৰা। তাতে মই পেষ্টটো দি দিছোঁ। পেষ্টটোত হৈছে সৰিয়হ, জলকীয়া, আদা, অকণমান দৈ দিছোঁ আৰু লগতে নিমখ দিলোঁ, মিঠাতেল দিছোঁ, কেঁচা জলকীয়া কেইটামান ফালি দিছোঁ। তেতিয়া আচলতে খুব ভাল হয়, টেষ্টটোও ভাল হয়, গোন্ধটোও ভাল লাগে। অকণমান হালধি দিছোঁ কালাৰটো হ'বৰ কাৰণে। খুব ভালকৈ এইদৰে মই সানি ল'লোঁ। এতিয়া আমাৰ মাছত ভাপত দিয়াখিনি প্ৰস্তুত হৈ গৈছে, কৰিব পাৰোঁ। তাৰ আগতে অকণমান মিঠাতেল দিলোঁ আৰু কেইটামান এইদৰে কেঁচা জলকীয়া মই দি দিছোঁ। আৰু এতিয়া টিফিনৰ ঢাকনখন মই লগাই দিছোঁ আৰু এখন কেৰাহীত অলপমান পানী দি ইয়াতে এডাল ষ্টেণ্ড দিলোঁ আৰু টিফিনটো এইদৰে গেছত পাতি দিলোঁ আৰু ঢাকন লগাই প্ৰায় 20-25 মিনিটমান এইদৰে মই ষ্টিম হ'বলৈ দিম। এয়া প্ৰায় 20-25 মিনিট হৈ গ'ল। এয়া চাওক, আমাৰ ভাপা মাছ পূৰা প্ৰস্তুত হৈ গৈছে, সৰিয়হৰে ভাপত দিয়া। এইদৰে খুব ভাল লাগে। মই অকণমান গ্ৰেভিটো কৰিছোঁ, যিহেতু বৰ শুকানটো মোৰ ভাল নালাগে। আৰু এতিয়া এইদৰে থাল এখন মই সজাই দিওঁ, যিহেতু দুপৰীয়া ভাত সাজ সজাই দিলে ভাল লাগে। তাতে মগু দালি দিলোঁ, অকণমান চিকেন বনাইছিলোঁ, চিকেনো দিছোঁ লগতে। আৰু এয়া ভাপত দিয়া মাছ এইদৰে বাতিত সজাই দিছোঁ। আৰু লগতে মই পেটু ভাজি বনাইছিলোঁ। পেটু ভাজিটো বনাইছিলোঁ পিঠাগুড়িৰে। আৰু এয়া পিঠাগুড়িৰে বনোৱা পেটু ভাজি অকণমান দি দিছোঁ। আপোনালোকে এইদৰে বনাই খাই চাইছেনে? খুব ভাল হয় পিঠাগুড়িৰে পেটু ভাজিটো। আৰু লগতে অকণমান ভেন্দি ভাজি এইদৰে দি দিছোঁ। আৰু ভেন্দিটো শুকানকৈ ভাজিলে মোৰ ল'ৰা দুয়োটাই খুব ভাল পায় খাই পেলাই। আৰু লগতে নেমু দিছোঁ, যিহেতু নেমু অকণ হ'লে খোৱা জুতিটোৱে বেলেগ হয়। আৰু লগতে কেঁচা জলকীয়া, যোনটো মোৰ খুব প্ৰিয়, মোক জলকীয়া এটা লাগেই। 1 পিচ মাছ ফ্ৰাই দিলোঁ আৰু এইদৰে দুপৰীয়াৰ থালিখন প্ৰস্তুত হৈ গ'ল। ধন্যবাদ।